উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত বিহুৰ আখৰা ছদিনীয়াকৈ আয়োজন কৰা এই বিহু আখৰাত ডিব্ৰুগড় নগৰৰ লগতে নগৰখনৰ উপকণ্ঠ অঞ্চলৰ প্ৰায় ১৫০ শতাধিক নাচনীৰ অংশগ্ৰহণেৰে মুখৰিত কৰি তোলে সমগ্ৰ পৰিৱেশ। নৃত্যাংগন কলাকেন্দ্ৰ আৰু মূৰ্ছনা সংগীত বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত আখৰাত বিশিষ্ট লোকবাদ্যৰ সাধক বৰবিহুৱা জিতেন দাস, বৰ বিহুৱতী তথা নৃত্য প্ৰশিক্ষক ৰুবি গগৈ সন্দিকৈ, অনাতাঁৰ শিল্পী ভুৱন গগৈ, বিহুৱা বিতুপন দাস আৰু হীৰকজ্যোতি শইকীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছদিনীয়া আখৰা শিবিৰত বিহুৱতী, বৰ বিহুৱতী, মৌ কুঁৱৰী বিহু নৃত্য সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰতি বছৰে সাংবাদিক সংগঠনটোৰ লগতে ডিব্ৰুগড় সাহিত্য সভাই এইদৰে আখৰা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে প্ৰতি বছৰে সাংবাদিকসকলে হুঁচৰিৰ পৰিৱেশত কৰি আহিছে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই আঁতধৰা সামৰণি অনুষ্ঠানত শিবিৰত অংশগ্ৰহণকাৰীসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে সমল ব্যক্তিসকলক সন্মান জনায়। অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, উপ মেয়ৰ উজ্জ্বল ফুকন, সাহিত্যিক ডাঃ শশীকান্ত শইকীয়া, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাকে প্ৰমুখ্য কৰি কেইবাজনো ব্যক্তি উপস্থিত থকাৰ লগতে উদ্যোক্তাসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত যোৱা ৩ তাৰিখৰ পৰা বিহু আখৰা অনুষ্ঠিত হৈছে। আজি সামৰণি দিন। আমাৰ ইয়াত প্ৰায় ১৫০ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে বিহু আখৰাত। বিশেষ এই চহৰখনত ডিব্ৰুগড় মহানগৰত এনেকুৱা ধৰণৰ এটা সঁহাৰি নিশ্চিতভাৱে উৎসাহজনক। বিহুৰ প্ৰতি নতুন প্ৰজন্ম যে আকৰ্ষিত হৈছে, বিহুটোৰ প্ৰতি, বিহুটো যে তেওঁলোকৰ প্ৰাণত আছে, এই কথাটো এই কাৰ্যৰ পৰা প্ৰতিফলিত হৈছে আৰু আমি উদ্যোক্তা হিচাপেও আনন্দিত হৈছোঁ। আমাৰ বিহুটিক নতুন প্ৰজন্মই যাতে আগন্তুক দিনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ যে ত্ৰুটি নাথাকিব, এই কথাখিনিৰ পৰা স্পষ্ট হৈছে। তেওঁলোকক আমি যিদৰে আমাৰ সংস্কৃতিৰ কথা আমি কৈ যাম, আমাৰ সংস্কৃতিৰ বাট দেখুৱাই যাম আৰু সেই বাটক তেওঁলোকে অধিক শক্তিশালী কৰি অসমীয়াক অনাগত দিনত এক শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, ডিব্ৰুগড়ৰ অগ্ৰণী সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু অসম সাহিত্য সভাৰ সৌজন্যত ইয়াত আপোনাৰ অসম সাহিত্য সভা ভৱনত এখন বিহু কৰ্মশালা আয়োজন কৰা হৈছে। 7 দিনীয়া 3 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি এইটো সামৰণি অনুষ্ঠান। ইয়াত আহি পেলাই যথেষ্ট ভাল লাগিছে। কণ কণ ছোৱালীবোৰ যে শিকিছে, এইটো যথেষ্ট দৰকাৰ বিহু নাচ শিকিবলৈ। আৰু এইখিনি শিক্ষিকা যিকেইজন আহিছে তেওঁলোকে যথেষ্ট ভালকৈ কাম কৰি আছে আৰু অভিভাৱকে তেওঁলোকে ইণ্টাৰেষ্ট দিছে। তেওঁলোকে কেইবাবছৰ ধৰি ইয়াত এইটো কৰ্মশালাটো অনুষ্ঠিত হৈ আহিছে। মই আশা কৰিম ভৱিষ্যতেও এইটো তেওঁলোকে আগুৱাই লৈ যাব। সৰু সৰু ল'ৰা ছোৱালীবোৰ উঠি আহিছে, ভৱিষ্যত প্ৰজন্ম তেওঁলোকে যাতে বিহুটো ভালকৈ শিকিব পাৰে, এই বিষয়ে মই ভালকৈ কৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰতিটো বছৰতে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত এনেধৰণে আমি বিহুৰ আখৰা অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰো আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ সৈতে যৌথ উদ্যোগত আজি আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু সাহিত্য সভাই লগ লাগি ডিব্ৰুগড় সাহিত্য সভা ভৱনত 6 দিনীয়া আমাৰ যি আখৰা আছিল বিহু আখৰা, আৰু এই বিহু আখৰাত আমি বিহু নৃত্য, বিহুৱতী, বৰ বিহুৱতী, মৌ কুঁৱৰী, বিহু কৰি ইত্যাদি ধৰণৰ আমাৰ আখৰাসমূহ আৰু পুৰণি যিসমূহ আমাৰ পৰম্পৰাগত বিহুনাম আছিল, বিহুগীত আছিল, সেইসমূহ আমি শিকাবলৈ যত্ন কৰিলোঁ। বিশেষকৈ ক'ব লাগিব সমল ব্যক্তি হিচাপে উপস্থিত আছিল আমাৰ সকলোৱে শ্ৰদ্ধাৰ লোকবাদ্য এগৰাকী সাধক জিতেন দাস ডাঙৰীয়া, বৰ বিহুৱতী তথা নৃত্য প্ৰশিক্ষক ৰুবি গগৈ সন্দিকৈ ডাঙৰীয়ানী আৰু বিশিষ্ট অনাতাঁৰ শিল্পী ভুৱন গগৈ ডাঙৰীয়াৰ লগতে আমাৰ বিহুৱা তথা ঢুলীয়া বিতুপন দাস আৰু হীৰকজ্যোতি শইকীয়াকে প্ৰমুখ কৰি 5জনকৈ সমল ব্যক্তি উপস্থিত থাকি আমাৰ এই 6 দিনীয়া আখৰাত অংশগ্ৰহণ কৰি নৱপ্ৰজন্মক শুদ্ধ ৰূপত বিহু প্ৰদৰ্শন কৰাৰ কাৰণে যি প্ৰচেষ্টা কৰিলে আৰু এই প্ৰচেষ্টাৰ ক্ষেত্ৰত আপোনালোকৰ পৰা যি সহযোগিতা আমি পালোঁ, লগতে ডিব্ৰুগড়ৰ লগতে ডিব্ৰুগড় নগৰৰ উপকণ্ঠ অঞ্চলৰ প্ৰায় 1.5-2 শতাধিক নাচনী আপোনালোকে দেখিছে। ডিব্ৰুগড় সাহিত্য সভাৰ বাকৰি মুখৰিত হৈ পৰিছে ঢোলৰ গমগমনি আৰু নাচনীৰ গিৰিপনিত। গতিকে এনেধৰণে আমাৰ যিটো সংস্কৃতি আছে, এই সংস্কৃতি শুদ্ধ ৰূপত আগবঢ়াই নিবৰ কাৰণে নৱপ্ৰজন্মক আমি উৎসাহিত কৰি আহিছোঁ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰতিটো বসন্তৰ প্ৰাক মুহূৰ্তত। আৰু আমি ক'বলৈ পাই আমি আনন্দ লাভ কৰিছোঁ যে আমি ডিব্ৰুগড়ৰ সকলো সাংবাদিক একত্ৰিত হৈ বিহুৰ আমি হুঁচৰি পৰিৱেশন কৰোঁ। পৰম্পৰাগতভাৱে যি হুঁচৰি আমাৰ অসমীয়াৰ সংস্কৃতিৰ অন্যতম প্ৰাণ বুলি ক'ব লাগিব বিহুৰ,
এই হুঁচৰি আমি পৰিদৰ্শন কৰোঁ আৰু এই হুঁচৰি প্ৰাক মুহূৰ্তত এনেধৰণে আমি কেইবাদিনীয়া আমি আখৰা আমি ইয়াত অনুষ্ঠিত কৰোঁ আৰু আখৰাৰ আজি অন্তিমটো দিনত আপোনালোকে দেখিছে ডিব্ৰুগড়ৰ সকলো বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী তথা বিশিষ্ট লোকসকল আহি ইয়াত উপস্থিত হৈছেহি। গতিকে ইয়াৰ জৰিয়তে আমি আগন্তুক ৰঙালী বিহুৰ সকলোকে আমি পুনৰবাৰ আন্তৰিকতাৰে ওলগ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাওক, আমি সাংবাদিক সংগঠন হিচাপে আমি সংবাদ ক্ষেত্ৰতে জড়িত নহয়। বিভিন্ন সময়ত সাহিত্য আমি গ্ৰন্থমেলাত আমি গ্ৰন্থ বিক্ৰী কৰিছোঁ। ডিব্ৰুগড় সাংবাদিকসকলে আমি হুঁচৰি পৰিৱেশন কৰিছোঁ। প্ৰতিটো বসন্তত আমি ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ বিভিন্ন সময়ত। তেনেধৰণে আমি ক্ৰীড়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন সময়ত আমি সাংবাদিকসকল ঐক্যবদ্ধ প্ৰচেষ্টাৰে ডিব্ৰুগড় সাংবাদিকসকলে এনেধৰণে নিদৰ্শন দাঙি আহিছে। অসম আদিত্য, ডিব্ৰুগড়।